পঞ্চায়ত নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিজেপিৰ লগতে অগপয়ো আৰম্ভ কৰিছে কুচকাৱাজ। মুখ্যমন্ত্ৰীগৰাকীয়ে পঞ্চায়ত মিত্ৰতা সম্বন্ধে ঘোষণা কৰাৰ পাছতেই অধিক তৎপৰ হৈছে অসম গণ পৰিষদ। অসমৰ ঠায়ে ঠায়ে দলীয় কৰ্মীসকলৰ সৈতে অনুষ্ঠিত কৰিছে বৈঠক। ৰঙিয়া অগপ বিধান পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা অগপৰ সভাত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি জয়নাথ শৰ্মাৰ লগতে সাধাৰণ সম্পাদক সুনীল ডেকাই সংবাদ মাধ্যমত সাক্ষাৎ কৰে। সাংবাদিকৰ প্ৰশ্নত অগ্নি শৰ্মা হৈ পৰে দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন বিধায়ক জয়নাথ শৰ্মাই আগন্তুক 2026 নিৰ্বাচনত 45টাকৈ সমষ্টি দাবী কৰিব অসম গণ পৰিষদে। লগতে বিজেপি সভাপতি ভৱেশ কলিতাৰ সমষ্টিও অগপক দিয়াৰ বাবে দাবী তুলিব অগপই। ইতিমধ্যে 3গৰাকীকৈ প্ৰাৰ্থী প্ৰত্যাশী আছে ৰঙিয়াত। ৰঙিয়া সমষ্টি বিজেপি আৰু অগপৰ মাজত হৈ থকা শীতল যুদ্ধৰ প্ৰসংগত মন্তব্য কৰে জয়নাথ শৰ্মাই। মই দেখা নাই, আপুনি শীতল যুদ্ধটো কেনেকৈ গম পাইছে? মইতো ক'তো দেখা নাই, আমাৰতো একো শীতল যুদ্ধ হোৱা নাই। আমি আমি ৰবৰ নাই, ৰঙিয়া সমষ্টিটো নাই। নহয়, গম পাই শুনক, হেৰি মই গম পোৱাৰ কথা ৰ'ব আকৌ কৈ আছো, আমাৰ শীতল যুদ্ধ হোৱা নাই। আমাক নাই মুকলি বিদ্ৰোহ হোৱা নাই। আপোনালোকে প্ৰশ্নই সুধি থাকিব, মোৰ উত্তৰটো শুনিব। আমাৰ মুকলি যুদ্ধ হোৱা নাই, শীতল যুদ্ধ হোৱা নাই, কিন্তু আমাক চিট লাগে বুলি আমি দাবী কৰিছোঁ। আমাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চেষ্টা চলাইছোঁ। তাত বিজেপিৰ ৰঙিয়াৰে হয়, আপোনালোকে কি হ'লে বিজেপিৰ যিজন সভাপতি ৰঙিয়াৰে হয়, সেই স্থলত মানে আপোনালোকে ৰঙিয়াৰ পৰা কিদৰে মানে চাওক, আমাক লাগে বুলি কোৱা তেওঁ আজি আমি যে আমাক লাগে বুলি কৈছে আৰু মুকলিমূৰীয়াকৈ তেওঁলোকৰ দলৰ পৰা কৈছে কি যে ৰঙিয়া নিদিওঁ বুলি কোৱাটো নাই। আমি যেতিয়া চিট শ্বেয়াৰিঙৰ সময়ত মিটিং হ'ব, যেতিয়া সেই সময়ত সিদ্ধান্ত হ'ব কোনটো সমষ্টি যায় কোনটো সমষ্টি নহয়। আমাৰ দাবী 45টা চিট হৈ গ'ল। তাৰে ভিতৰত ৰঙিয়াও থাকিব, শিৱসাগৰো থাকিব, মঙলদৈও থাকিব, বহুত থাকিব। সেই 40টা আমি বা 45টা ভাগত আমাক কিমান আমাৰ হেৰি পৰিব, তাৰে ভিতৰত কেইটা আমি পাম, কোনটো সমষ্টি পাম, সেইটো শীৰ্ষ নেতৃবৃন্দৰ মাজত যেতিয়া আলোচনা হ'ব মানে চিট ভগোৱাৰ সম্পৰ্কত, সেই সময়ত সিদ্ধান্ত ল'ব। আৰু এতিয়া আপোনালোকে কি কাৰণত এতিয়া সৰু কথা এটা, মোক শিৱসাগৰত চিট লাগে এইবুলি কোৱাৰ লগে লগে মই বিজেপিৰ বিৰুদ্ধে গ'লোঁ নেকি? চিট লাগে বুলি কৈছোঁ, সকলোৱে ক'ব পাৰে, অধিকাৰ আছে। দাবী আছে, আমাৰ ইয়াত 3-4টা আছে। আমাৰ অৰ্ণৱটো 1 নম্বৰত আছে, 2 নম্বৰত আমাৰ জিলাৰ সভাপতিও আছে, সমষ্টি কমিটিৰ সভাপতিও আছে। আমাৰ লিডাৰৰ অভাৱ লগা নাই নহয়। 2026 অসম গণ পৰিষদৰ লগত মিত্ৰজোঁটৰ আমাৰ বুজাবুজি হৈ আছে। আৰু 26ত আমি নিশ্চয় সিদ্ধান্ত ল'ম আমি কি কৰিব লাগিব ৰঙিয়া সমষ্টিত। গতিকে ৰঙিয়া সমষ্টিৰ এই সংগঠন শক্তিশালী কৰাৰ কাৰণে আমি কাম কৰি আছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচন আছে, পঞ্চায়ত নিৰ্বাচনতো আমাৰ যাতে সংগঠন শক্তিশালী হয় তাৰ কাৰণে আমি কাম কাজ কৰি আছোঁ। নিৰ্বাচনত যাতে জয়ী হ'ব পাৰে তাৰ কাৰণে আমি কাম কাজ কৰি আছোঁ। ৰঙিয়া সমষ্টিটো 3বাৰকৈ আমাৰ বিধায়ক আছিল। আমি ৰঙিয়া সমষ্টিত আমাৰ ইতিমধ্যে আমাৰ সংগঠন শক্তিশালী। কথা হ'ল যে মিত্ৰতাৰ স্বাৰ্থত আমি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ লগত আমাৰ যিটো মিত্ৰতাত আবদ্ধ হৈ আছোঁ, গতিকে আমি তেওঁলোকক এই চিটটোৱেই দিছিলোঁ। এতিয়া কথা হ'ল যে সংগঠনৰ কাম কাজটো আমি কৰিম আৰু নিৰ্বাচনৰ সময়ত আমি সিদ্ধান্ত ল'ম আমি কেনেধৰণে আমাৰ সংগঠন আগবাঢ়িছে বা মিত্ৰ শক্তিৰ লগত আমি আলোচনা বিলোচনা কৰি যাৰ সংগঠন অধিক ভাল বা আমি যিটো পদ্ধতিৰে আমি জিকিব পাৰোঁ, বিজেপি হওক বা এজিপি হওক, সেই কথাটো আমি চিন্তা। গাঁঠিৰ বিষ হওক, কঁকালৰ বিষ হওক, ৰাজহাড়ৰ বিষ, ফ্ৰেকচাৰ, যিকোনো ধৰণৰ বিষ বা শেহতীয়াকৈ হোৱা আঘাত হওক, ইয়াৰ সৈতে আৰু জীয়াই থাকিব নালাগে। বিষে আপোনাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ নিদিব। আজিয়ে আহক বাবা AK মেডিকোছ সোণাপুৰ, য'ত উপলব্ধ অভিজ্ঞ অস্থিৰোগৰ বিশেষজ্ঞ ডক্টৰ PK পদ্মপতি। যিকোনো ধৰণৰ বিষজনিত আৰু আঘাতজনিত কাৰণত আপোনাৰ বাবে প্ৰতিটো সময়তে উপলব্ধ বাবা AK মেডিকোছ। সোমবাৰৰ পৰা শনিবাৰলৈ 10 বজাৰ পৰা 1:30 আপুনি পাব অস্থিৰোগৰ বিশেষজ্ঞক। ফোন কৰক আৰু বিষমুক্ত কাইলৈৰ দিশত প্ৰথম পদক্ষেপ লওক।